এক মৰ্মান্তিক দুৰ্ঘটনাত নিহত হয় ভগ্নী আৰু গুৰুতৰভাৱে আহত ভাতৃ। নগাঁৱৰ খলিহামাৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। থিতাতে নিহত এগৰাকী ছাত্ৰী। নিহত ছাত্ৰীগৰাকীৰ নাম উমে হানি। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন যুৱকো। নিহত ছাত্ৰী আৰু আহত যুৱকজন সম্পৰ্কত ভাতৃ ভগ্নী। নগাঁৱৰ খলিহামাৰীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰে মটৰ চাইকেল আৰোহীক। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ছাত্ৰী। নিহত ছাত্ৰীগৰাকীৰ নাম উমে হানি। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন যুৱকো। আহত যুৱকজনৰ নাম মিৰ্জা খান। নিহত উমে হানি আৰু আহত মিৰ্জা খান সম্পৰ্কত ভাতৃ ভগ্নী। দুৰ্ঘটনাটো সংঘটিত কৰি দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত ছাত্ৰীগৰাকীক মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে আৰু গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।